নাচে ধাত্ৰী হিচাপে ময়ো সেই দক্ষিণা গ্ৰহণ কৰা উচিত দীৰ্ঘজীৱী হোৱা পাছা গুৰুদেৱ আপুনি বাৰু মোক শ্ৰীহৰিৰ গীত শিকাই দিব পাৰিবনে হৰি গীত আকৌ তোমাক কিয় প্ৰয়োজন নাজানো গুৰুদেৱ কিয় মই শ্ৰীহৰিৰ গীত গাই বৰ ভাল পাওঁ হয়নে সপোনে সকলো সময়তে শ্ৰীহৰিৰ গীতকে গাই থাকিবলৈ মন যায় বেছ তোমাৰ যদি হৰি গীত ইমান ভাল লাগে তেতিয়াহ'লে মই তোমাক শ্ৰীহৰি গীতকে শিকাম আৰু তুমি মোৰ লগত থাকি শ্ৰীহৰি গীত গাবা নিশ্চয় শিকিম গুৰুদেৱ আপুনি মোক শ্ৰীহৰিৰ গীত শিকাই দিয়ক মই একান্ত মনেৰে গাই যাম গুৰুদেৱ আহা ধ্ৰুৱ আপুনি মোক শিকোৱাৰ গীতবিলাক মই সদায় আহৰণ কৰি যাম গুৰুদেৱ গীত শিকিবলৈ দিবানে মোৰ লগত থাকি গীত শিকিবা বৰ ভাল হ'ব আহা আহা এতিয়া আমি গুৰুদেৱক প্ৰণাম জনাওঁ প্ৰণাম গুৰুদেৱ তোমালোকৰ বক্তব্য শুনি মই বৰ সন্তোষিত হ'লো আৰু বাছা কোৱাচোন তোমাৰ নাম কি আৰু তুমি ক'ত বাস কৰা গুৰুদেৱ মোক সকলোৱে দয়াল বুলিহে মাতে এই সংসাৰত মোৰ কোনো স্থায়ী বাসস্থান নাই যে দেশৰ বালকসকলে হৰি কীৰ্তনতে একান্ত মনেৰে মতিস্থিৰ ৰাখে সেই দেশত মই কিছুদিন বাস কৰোঁ ধ্ৰুৱৰ মুখত হৰি গীত শুনি লৰি আহিছোঁ মই কিছুদিন বাস কৰিম বুলি দয়াল তোমাৰ উদ্দেশ্য অতি প্ৰশংসনীয় দয়াল তোমাক লগ পাই মই আজি বৰ আনন্দিত হৈছোঁ তুমি বাৰু
এইবাৰ মোৰ লগত সদায় থাকিবানে দয়াল? নিশ্চয় থাকিম ধ্ৰুৱ। এতিয়া আমি গুৰুদেৱৰ ওচৰত গীত শিকো আহা। গুৰুদেৱ, এওঁ মোৰ লগতে আপোনাৰ কাষত থাকি গীত শিকিবলৈ আহিছে। এওঁকো আপুনি মোৰ লগত গীত শিকাব লাগিব গুৰুদেৱ। নিশ্চয় শিকাম ধ্ৰুৱ, তুমি বৰ ভাগ্যৱান। সেইকাৰণে শ্ৰীহৰিৰ গীত গাবলৈ ইচ্ছা কৰা বালকক লগ পাইছা। আৰু বালক, তুমি আজিৰ পৰা ধ্ৰুৱৰ লগতে থাকিবা। ধ্ৰুৱ, তুমি মাতৃৰ লগত বালকক পৰিচয় কৰি দিয়াগৈ। আহা, এতিয়া আমি যাওঁ। দয়াল, ধ্ৰুৱ, দয়াল, গুৰুদেৱ ইমান পৰেও নাহিল। গুৰুদেৱৰ কিবা অথান্তৰ ঘটিব পাৰি দয়াল। ব'লা ব'লা এতিয়া যাওঁ আমি গুৰুদেৱৰ গৃহলৈ। চোৱা ধ্ৰুৱ, আজি মোৰ গোটেই শৰীৰ জৰ্জৰিত হ'ব লাগিছে। চোৱা চোৱা ধ্ৰুৱ, আজি মোৰ গোটেই শৰীৰ কেনেকৈ কঁপিব লাগিছে। ব'লা ধ্ৰুৱ, তোমাৰ মাতৃপাশত অন্ন ভক্ষণ কৰিম। তাৰ পাছত যাত্ৰা কৰিম গুৰুদেৱৰ গৃহে। ব'লা। আজি হলো মই পথৰ ভিক্ষাৰিণী। ইয়াকেই তুমি মোৰ ভাগ্যত লিখিলা প্ৰভু। প্ৰতিদিন তোমাৰ চৰণত মই পূজা সেৱা কৰাৰ বিনিময়ত মোক তুমি ইয়াকে দিলা প্ৰভু। শূন্যময় কোটি, অন্ন নাই, বস্ত্ৰ নাই। এই সময়ত যদি বাছা ধ্ৰুৱ আৰু দয়ালে মোৰ ওচৰলৈ অন্ন বিচাৰি আহে, মই কি খাবলৈ দিম? ভগৱান, মাতৃ পুত্ৰৰ সেৱা গ্ৰহণ কৰক। উঠা বাছা, উঠা। মাতৃ, আপুনি বেজাৰ কৰিছে কিয়? বাছা, সখা দয়াল ভোকত একেবাৰে অস্থিৰ। গতিকে দয়ালক অন্ন দিয়ক মাতৃ। বাছা, দিয়ক মাতৃ, আজি মোৰ ভোকত প্ৰাণ যায়। বাছা, ইমান কিয় মাতৃ? বুজিছো, মই ধ্ৰুৱৰ লগত থকাৰ কাৰণে আপুনি বেয়া পাইছে হ'বলা। বাছা, ধ্ৰুৱ, মই আৰু তোমাৰ লগত নাথাকো। বাছা, বিদায় দিয়া। মাতৃ, আপুনি কিয় আজি ইমান নিদাৰুণ? অন্নৰ অভাৱত সখা দয়াল যাব খুজিছে। দয়ালৰ লগতে ময়ো গুচি যাম অজান দেশলৈ। কৰ পৰা মই তহঁতক অন্ন খাবলৈ দিওঁ? মহাৰাজৰ চৰণত তুতি প্ৰাৰ্থনা কৰাৰ বাবে
ভগবান ও ভগবান তুমি তুমি নিজারণ তুমি তুমি কঠোর বালকৰ আৰ্তনা যে মাতৃৰ হৃদয় আজি কঁপিব লাগিছে ভগৱান ইয়াকে লিখিলা তুমি মোৰ ভাগ্যত ইয়াকে লিখিলা তুমি মোৰ ভাগ্যত ইয়াকে লিখিলা তুমি ইয়াকে লিখিলা তুমি মোৰ ভাগ্য ধ্ৰুৱ তোমালোকৰ যদি অন্ন ইমানেই অভাৱ তেন্তে মই গুচি যাওঁ তুমি মোক আনন্দ মনেৰে বিদায় দিয়া তোমাক যে মই বিদায় দিব নোৱাৰো দয়াল ইচ্ছা হৈছে যদি তুমি নিজেই গুচি যোৱা মই এতিয়া আহিলো ৰবা দয়াল যোৱাৰ আগতে এবাৰ দুয়ে দয়াল হৰি বুলি উচ্চাৰণ কৰিবলৈ বৰ মন গৈছিল তুমি যদি ভোকত অত্যন্ত অধীৰ তেন্তে তুমি যোৱা মই দয়াল হৰিৰ গীত গাম তোমাৰ যি স্বভাৱ মই এতিয়া আহিলো দয়া কৰা হে দয়াল হৰি তোমাৰ চৰণে মই এনেকৈ মাতি থাকিলে মই কেনেকৈ আঁতৰি যাম তুমি মোক কিয় আমনি কৰি আছা তোমাকতো মই আমনি কৰা নাই তেন্তে তুমি নেকি দুখীয়াৰ দীনবন্ধু হৰি ধ্ৰুৱ তুমি মোক হৰিৰ লগত তুলনা নকৰিবা মই সৰু হোৱাহেঁতেন তোমালোকৰ ইমান অভাৱ নহলহেঁতেন বাৰু ধ্ৰুৱ তুমি মোক অন্ন বিৰঞ্জনতকৈ বেছিহে তৃপ্তি দিলা তোমাৰ মধুৰ গীতেৰে এবাৰ যাওঁ ব'লা আমি মাতৃপাশে ব'লা এয়া দেওৰ ঋষিয়ে দিয়া ঔষধ লৈ আহিছো ভক্ত দীনদয়ালক আজি ভক্ষণ কৰাম ভক্ত দীনদয়াল এইফালে আহিব ধৰিছে আহক না মোৰ পিয়াহত অন্তকণ্ঠ শুকাই গৈছে মোক অলপমান পানী দিয়াচোন নাথ আপুনি খন্তেক ইয়াতে বিশ্ৰাম কৰক মই আপোনাৰ কাৰণে পানী লৈ আনো যাওক নাথ পানী আনিছিলো নাথ খাওক নাথ পিয়া পলুৱাই খাওক নাথ পিয়া পলুৱাই খাওক নাথ পিয়া পলুৱাই খাওক
না বিদুষিনী না বিদুষিনী না বিদুষিনী না বিদুষিনী উঠক অ' না উঠক আকৌ এয়া মই চকুৰ আগত কি দেখিছো সৌৱা বৃন্দাবন এয়া মথুৰা এয়া আকৌ কোন মইহে ৰজা সেনাপতি সেনাপতি মহাৰাজ সৌৱা দেখোন কৃষ্ণ বাঁহী বজাইছে সৌৱা বৃন্দাবনত দেখোন নাচি আছে নাচা নাচা সৌৱা তোমাৰ মূৰৰ ওপৰত দেখোন পতংগ ৰবা 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 পতংগ নাচা নাচা তুমি নাচা নহ'লে মই নাচিম এতিয়া বজোৱা বজোৱা বাঁহী বজোৱা তুমি বজোৱা আকৌ তুমি বজোৱা 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 নাই মই নাচিম তেতিয়াহ'লে মই নাচিম হ'ব মই নাচিম দেই হ'ব তুমি নানাচা তেতিয়াহ'লে মোক যা মই নাচিম মই বজাম আজি মোৰ মনৰ কামনা পূৰ্ণ হ'ল দেউৰীকে দিয়া ঔষধ প্ৰাণ পাগল কৰি পেলালো এতিয়া যাওঁ সৰু ৰাণীৰ লগত ভৱিষ্যত কাৰ্যৰ বিষয়ে আলোচনা কৰোঁগৈ
বাৰু ধ্ৰুৱক কিয় ৰাজ্যৰ পৰা খেদি দিলে? মই এতিয়া কাৰ লগত ধেমালি কৰিম? ধ্ৰুৱক এৰিবই খন্তেকেও স্থিৰে থাকিব নোৱাৰা হৈছো মাতৃ। শুন বাছা, তোৰ মংগলৰ বাবে ধ্ৰুৱক মাতৃৰ সহিতে এই অন্তিকপুৰৰ পৰা বাহিৰ কৰি দিলো। এতিয়া তই এই ৰাজ্যৰ ৰজা হ'ব লাগিব। গতিকে ধ্ৰুৱৰ কথা তই মনৰ পৰা ত্যাগ কৰ। মাতৃ, কি যে তোমাৰ হৃদয় হৃদয় সামান্য ৰাজ্যৰ মুখত পৰি আপুনি বৰ মাতৃ শুনিতি আৰু ধ্ৰুৱক ৰাজ্যৰ পৰা খেদি দিলে। মই ধ্ৰুৱতকৈ ৰাজ্যখন ডাঙৰ বুলি নাভাবো মাতৃ। নাই মই গুচি যাওঁ ধ্ৰুৱৰ কাষলৈ। নিজ পুত্ৰ হৈ মাতৃৰ কথাহি নাৰাখিলে। নাই মই ইয়াক আজি ভীষণ শাস্তি দিম। গভীৰ বনৰ মাজত বন্য জন্তুৰ মাত সকলো ভয় বিসৰ্জন দি কিয় আহিলা তুমি এই গভীৰ বনলৈ? তোমাৰ অবিহনে জীৱন অসাৰ ধ্ৰুৱ। সেইকাৰণে ময়ো থাকিম তোমাৰ কাষত। মোৰ লগত কেনেকৈ থাকিবা? ৰ'দত শুকাব তোমাৰ এই সুন্দৰ শৰীৰ। বুকত কেনেকৈ থাকিবা গছৰ ফল মূল খাই? গতিকে ভাই ঘূৰি যোৱা তুমি মাতৃৰ কাষলৈ। তেনেকৈ নকবা ধ্ৰুৱ, তোমাৰ জানো মোৰ প্ৰতি স্নেহ নাই? যদি ভাতৃ বুলি স্নেহ কৰা তেন্তে মোক তোমাৰ কাষত ঠাই দিয়া। যাওঁ ব'লা আমি নিজ ৰাজ্যলৈ। পিতৃদেৱে তোমাৰ কাৰণে চিন্তা কৰি আছে। পিতৃদেৱক মই নিশ্চয় দেখা কৰিম। মোৰ উপস্থিতিত মাহীয়ে অসন্তোষ প্ৰকাশ কৰে, তেতিয়া কি কৰিবা ভাই? চিন্তা নকৰিবা, পিতাৰ কাষত তুমি উপস্থিত হ'লে মাহীয়ে অলপ অসন্তোষ প্ৰকাশ নকৰে। যাওঁ ব'লা আমি পিতৃৰ সন্মুখে। অধিকাৰ নাই। ক ৰাণী, উত্তমক আৰু প্ৰহাৰ নকৰিবা। কিয় মাৰিছে শুন? ধ্ৰুৱক লগত লৈ অহাৰ কাৰণে পিতা। ধ্ৰুৱ পিতা আহ বাছা, মোৰ বুকুৰৰ মাজলৈ আহ। এতিয়াহে বুজিলো, এই উত্তন ৰাজ্যৰ উত্তৰাধিকাৰী মোৰ পুত্ৰ নহয়। এই উত্তন ৰাজ্যৰ ৰজা দাসীৰ পুত্ৰ ধ্ৰুৱহে। উত্তেজিত নহব ৰাণী, এই উত্তল ৰাজ্যৰ ৰজা তোমাৰ পুত্ৰই হব। ধ্ৰুৱ হব তাৰ পৃষ্ঠপোষকতা। নালাগে
নাৰাখে মোৰ পুত্ৰৰ পৃষ্ঠপোষকতা আপুনি আপুনি ধ্ৰুৱকে সাৱটি ধৰক আমি যাওঁ এই ৰাজ্যৰ বাহিৰ হৈ নাযাবা ৰাণী খন্তেক অপেক্ষা কৰা তোমাৰ ইচ্ছা মই কৰিম পূৰণ মহাৰাজ আঁতৰি যা তই মোৰ সন্মুখৰ পৰা আঁতৰি যা মাহিদেউ মোক ক্ষমা কৰিব পিতৃৰ কাষত থকাৰ কাৰণে মোৰ দুখ হৈছে মই আপোনাৰ চৰণত ধৰিছো মোক ক্ষমা কৰিব মাহিদেউ সামান্য দাসীৰ পুত্ৰ হৈ মোৰ চৰণ স্পৰ্শ কৰি তই মোক কলংকিত নকৰিবি আঁতৰি যা তই মোৰ সন্মুখৰ পৰা পাপী তপন সিংহ তহঁতৰ বাবে তপন সিংহ সন্মানীয় মন্ত্ৰীদেৱক মুক্ত কৰি দিয়া নকৰিবা তপন বৃদ্ধ মন্ত্ৰীক বন্দী মুক্ত নকৰিবা কদাপি এই মোৰ আদেশ তপন সিংহ সন্মানীয় মন্ত্ৰীদেৱক মুক্ত কৰি দিয়া বুজিলো সকলো মই আপুনি মোক অলপো স্নেহ নকৰে গতিকে মহাৰাজ এই ৰাজ্যত থকাৰ মোৰ কোনো কাৰণ নাই এতিয়াই পুত্ৰৰ সৈতে মই অন্তঃপুৰৰ পৰা বাহিৰ হৈ পুত্ৰ নাযাবা ৰাণী তোমাৰ বাবেই মই সোণতিহতীক অন্তঃপুৰত বাহিৰত স্থান দিলো বানধিক মৰমৰ পুত্ৰ মোৰ ধ্ৰুৱ কুমাৰক ৰাজ্যৰ বাহিৰ কৰি দিলো আৰু মই তোমাক কি দি সান্তনা দিম ৰাণী মই প্ৰতিজ্ঞা কৰি কলো মই তোমাৰ ইচ্ছা কৰিম পূৰণ সেনাপতি মহাৰাজ আপোনাৰ আদেশ মৰ্মে মই মন্ত্ৰীদেৱক কৰি দিছো অন্ধকাৰ পুতহলত বন্দী কৰি ৰাখাগৈ মহাৰাজ সৰুৰাণী তেন্তে মহাৰাজৰ আজ্ঞামতে মই এই বৃদ্ধ মন্ত্ৰীক অন্ধকাৰ পুতহলত বন্দী কৰোগৈ মহাৰাজ ৰাণী গতিকে মই প্ৰতিজ্ঞাবদ্ধ গতিকে আপুনি মোৰ কথা ৰাখিব লাগিব শুনক মহাৰাজ যাক আপুনি এই ৰাজ্যৰ উত্তৰাধিকাৰীৰ স্থান দিছিল সেই ধ্ৰুৱক এতিয়াই আপুনি বনবাস দিয়ক নাই কি শুনালো ৰাণী হাই ভগৱান এই কথা শুনাৰ আগতে মোৰ মৃত্যু নহল কিয়
ই অসম্ভৱ কেনেকৈ মোৰ প্ৰাণৰ খুন ধ্ৰুৱ কুমাৰক মই দিওঁ বনবাস এনে কথা নকবা ৰাণী হয় যদি হওক মোৰ প্ৰতিজ্ঞা ভ্ৰষ্ট লবা লগা আছে যদি মই নৰক যন্ত্ৰণা লৈ ল'ম তথাপিতো মই ধ্ৰুৱ কুমাৰক নিদো বনবাস মহাৰাজ আপুনি মুক্ত কণ্ঠে চিঞৰি কওক মই মোৰ পুত্ৰৰ সৈতে এতিয়াই এই অন্তেপুৰৰ পৰা বাহিৰ হৈ যাম মহাৰাজ আপুনি সৰুৰাণীৰ দুৰ্গতি সাৱনি ধৰক মই এতিয়াই মোৰ পুত্ৰ উত্তমক লৈ এই ৰাজ্যৰ পৰা বাহিৰ হৈ যাম পুত্ৰ নাযাবা ৰাণী তোমাৰ ইচ্ছা মই কৰিম পূৰণ ৰাণী তোমাৰ ইচ্ছা মই কৰিম পূৰণ চাই যোৱা সেই জগতবাসী আজি ধৰ্মৰ ৰক্ষাৰ হেতু এই উত্তান ৰাজ্যৰ বন্দীৰ স্বৰূপ ধ্ৰুৱ কুমাৰক বনবাস দিবলৈ ওলাইছে বাস ধ্ৰুৱ পিতা মই ধৰ্মৰ ৰক্ষা হেতু তোমাক চিৰদিনৰ বাবে মই দিলো বনবাস পূজনীয় পিতৃদেৱ আপোনাৰ আজ্ঞা নতশিৰে তুলি যাবলৈ ওলাইলো এই ৰাজ্য ত্যাগ কৰি মাহিনেও ৰাজআৱৰণৰ নাই প্ৰয়োজন লগীয়া মোৰ ৰাজআৱৰণ হে প্ৰভু গতিৰ গতি পুত্ৰ হৈ পিতৃৰ বাক্য পালন কৰি ধৰিব যাব যি গভীৰ বনলৈ ৰক্ষা কৰিবা প্ৰভু বিপদৰ সময়ত পিতা আৰু মাহিনেও যাবৰ সময়ত দিয়ক আশীৰ্বাদ কোনোদিনেই যাতে এই শৰীৰ কন্যাৰ পৰা বঞ্চিত নহয় পিতা প্ৰথম পুত্ৰই মাগিছো বিদায় পিতা মই আহিলো মাহিনেও দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা উত্তম ৰাজে ধ্ৰুৱক বনবাস দিলা হেন জানি নৰলোকে এৰিয়া নকাম নিৰন্তৰে নৰে বাকি ধ্ৰুৱ তোৰ অবিহনে মই কেনেদৰে জীয়াই থাকিম এয়া জানো উচিতে বিচাৰ হল ৰাণী নাই ময়ো যাম ধ্ৰুৱৰ লগত নালাগে মোক ৰাজ্য শাসন নকৰো আজিৰ সন্তে ময়ো যাম বনৰ মাজলৈ ধ্ৰুৱ পাছে ধ্ৰুৱ সকলো শত্ৰুৱে মোৰ বৰ্তমান নাশ হ'ল এতিয়া যাওঁ মই নিজ কৰ্তব্যত সংগ্ৰহ কৰোঁ